হেল্ল' হয় নমস্কাৰ মানে মোৰ ইউটিউবৰ ৰাইজ আপোনালোকে চাইছে এম ৰমান ফ্লক্স আপোনালোকে গম পানে বশিষ্ঠ চাৰিআলিৰ সেই নতুন ফ্লাইঅভাৰখন এই নতুন ফ্লাইঅভাৰখনৰ নাম দিছে বশিষ্ঠ জাংচন ফ্লাইঅভাৰ এই বশিষ্ঠ জাংচন ফ্লাইঅভাৰখন আজি উদ্বোধন কৰিবলৈ গৈ আছে সকলোৰে পৰিচিত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰে আগমুহূৰ্তত কি প্ৰস্তুতি চলি আছে সেইটো আপোনালোকক দেখুৱাবলৈ অকণমান আগুৱাই আছে তেন্তে আহকচোন অকণমান চাওঁহি এয়া চাওক ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি শেষ হৈ গ'ল ৰঙা ফিটা টানিছে এয়া আপোনাৰ আধাৰশিলা স্থাপন ইতিমধ্যে হৈ গ'ল এয়া ৰঙা দলিচা কণ্টেক্ট কৰিছে এই ৰঙা ফিটা কাটিব তাৰ আগমুহূৰ্তত ভিডিঅ' অনুযায়ী নাৰিকল ভাঙিব এয়া আধাৰশিলাৰ ওচৰত আৰু এই ৰঙা দলিচাখন দেখিছে না এই ৰঙা দলিচাৰে খোজকাঢ়ি তেখেতে আগুৱাই যাব সেই মঞ্চলৈকে যিখন মঞ্চত ৰাইজক সম্বোধি অসমৰ ৰাইজক আজি এই বশিষ্ঠ জাংচন ফ্লাইঅভাৰৰ পৰা মানে ভাষণ দিব আৰু আপোনালোকে ইতিমধ্যে গমেই পায় মোৰ যদি ভিডিঅ' চাইছে গম পাব যোৱা 11 তাৰিখে ইতিমধ্যে মুকলি হৈ গৈছিলে আপোনালোকে চাব চোৱা নাই যদি আৰু আজি আনুষ্ঠানিকতাহে কৰিব এয়া চাওক তেন্তে আগলৈকে দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক আগফালৰ পৰা দেখিবলৈ পাইছোঁ কনভয় আগবাঢ়ি আছে নিশ্চয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কনভয় হ'ব আৰু এয়া চাইৰেন বজাই আহিছে ট্ৰাফিক ব্ৰাঞ্চৰ ইতিমধ্যে গাড়ীখন নিশ্চয় হয় এইখনে আপোনালোকে দেখিবলৈ পাব আমাৰ উদ্বোধনী অনুষ্ঠানত সকলোৰে পৰিচিত ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাৰ আন এটা নাম হ'ল মামা সৰ্বস্তৰত মামা বুলিও জনা যায় এই আচক কনভয়ৰে আগবাঢ়িছে এতিয়া এইফালে আৰক্ষী বাহিনীৰ পুৰা হস্তমতা আৰু তাৰ মাজতে এই আচক আপোনালোকক দেখুৱাইছোঁ আগুৱাই আহি আছে কনভয় আৰু খন্তেক পিছতে কেইছেকেণ্ডমান ভিতৰতে ইয়াতে পদাৰ্পণ কৰি তেখেতে আজিৰ আধাৰশিলা মানে উদ্বোধন কৰিবহি এয়া চাওক তেন্তে আমি আনন্দেৰে জনাওঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হৈছেহি তেখেতে পোনতে ৰীতি অনুসৰি নাৰিকল ভাঙি ফলক অনাবৰণ কৰিব তাৰপিছত ফিটা কাটি বশিষ্ঠ উৰণ সেতু আৰু লগতে জয়ানগৰ আণ্ডাৰপাছ মুকলি কৰিব এই ব্যৱস্থা যান জঁট হ্ৰাসৰ উদ্দেশ্যে কৰা হৈছে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কাৰ্য সম্পন্ন কৰিবলৈ আগবাঢ়িছে আপোনালোকে প্ৰত্যক্ষ কৰি আছে উৰণ সেতু মুকলি কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ৰীতি অনুসৰি নাৰিকল ভাঙি এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফলক অনাবৰণ কৰিবলৈ লৈছে এতিয়া ফলক অনাবৰণ কৰা হ'ব ডাঙৰকৈ হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাইছোঁ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ফিটা কাটি বশিষ্ঠ উৰণ সেতু আৰু লগতে জয়ানগৰ আণ্ডাৰপাছ মুকলি কৰিব ইতিমধ্যে তেখেতে ফিটা কাটি উদ্বোধন কৰিলে আৰু ৰঙা দলিচাৰে তেখেতে আগবাঢ়িছে সেই মঞ্চলৈকে আৰু তাৰ আগমুহূৰ্তত তেখেতে অকণমান ব্ৰিজখন মানে পৰিভ্ৰমণ কৰিব ইয়াত দেখুৱাই আছোঁ আপোনালোকক কোনে কোনে চাই থাকিব আৰু এনেকৈ পিছে পিছে অকণমান আগবাঢ়ি আছোঁ চাই লওঁ তেখেতে এতিয়া কিমান দূৰ আগুৱাই লৈ যায় আৰু ৰঙা কাৰ্পেটেৰে মঞ্চলৈ গৈ কিনে মঞ্চত কি ভাষণ দিব সেইসমূহ আপোনালোকক শুনাবলৈ অলপ চেষ্টা কৰিম আৰু বৰ্তমান ব্ৰিজখন পৰিভ্ৰমণ কৰি আছে তেন্তে চাই থাকক
আৰু এনেকৈ তেখেতে ফাইনেলি ফটো পোষ্ট দিলে আৰু ময়ো অকণমান ল'লোঁ সি ক্লিপত আগুৱাই নাযাবি তেওঁ আহাতে আমি লৈ ল'ম আমি ইয়াতে ৰখি দিওঁ তেওঁ আহিলে লৈ ল'ম ৰিটাৰ্ণ আহোঁতে পাই তাত যাওঁ অঁ অঁ ন আহা চৰত এটা পালোঁ হয় নেকি তেওঁ আহিলে আমি দৌৰি দিম এতিয়া তেখেতে বিভাগীয় কৰ্তৃপক্ষৰ লগত বাৰ্তালাপ কৰি আছে সেইটো দূৰৰ পৰা অকণমান ভিডিঅ' কৰি আছোঁ চাই থাকিব এয়া চাওক কথা বতৰা পতা ইতিমধ্যে হ'লেই চাগে তেখেতে এতিয়া নিশ্চয় মঞ্চলৈকে আগবাঢ়িব এতিয়া মঞ্চলৈকে অহাৰ মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক পোনে পোনে বশিষ্ঠ জাংচন ফ্লাইঅভাৰৰ পৰা তেখেতে মঞ্চলৈকে আগবাঢ়িব ৰিটাৰ্ণ আহিছে এয়া চাওক তেনেকৈ আগবাঢ়িছে এয়া দেখিবলৈ পাইছে আপোনালোকে সংবাদ মাধ্যমৰ লগতে মোৰো কেমেৰা এয়া চাওক আহি আছে তেখেতে সেই মঞ্চলৈকে যিখন মঞ্চৰ পৰা আজি ৰাইজক সম্বোধন জনাব এই ব্ৰিজখন সম্পৰ্কে হয়তো কিছু ক'ব এয়া তেখেতে উঠিলেহি মঞ্চৰ ভিতৰত যাবলৈ এয়া দেখিছে তেন্তে আহকচোন কি কয় অকণমান শুনিবলৈ মোৰ লগতে আপোনালোকৰ ধৈৰ্য্যৰে আৰু PWD NH আৰু বিল্ডিঙৰ বিশেষ সচিব আৰু আয়ুক্ত শ্ৰীযুত ৰাজ চক্ৰৱৰ্তীদেৱ আমাৰ মাজত আৰু আছে সংশ্লিষ্ট আৰু অন্যান্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰচাৰ মাধ্যমৰ সদস্যসকলক সম্বোধি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ আজিৰ আমাৰ এই সুন্দৰ দিনটোত আমাৰ মাজত উপস্থিত থকা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া এয়া তেখেতে ভাষণ পৰ্ব আৰম্ভ কৰিছে আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ সকলোকে চাব আৰু নেক্সট ভিডিঅ'টো চাব বুলি আশা কৰোঁ কাৰণ আজিৰ মঞ্চত তেখেতে কি ভাষণ দিলে সম্পূৰ্ণ আনকাট দেখুৱাম নেক্সট ভিডিঅ'টোত আৰু ব্ৰিজখনৰ পূৰ্ব প্ৰস্তুতি আজি উদ্বোধনী আনুষ্ঠানিক উদ্বোধনী কৰা আগমুহূৰ্তৰ এই সকলোবিলাক দেখিবলৈ পাব আপোনালোকে নেক্সট ভিডিঅ'কেইটাত গতিকে কাষত থকা বেল আইকনটো অল কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি আজি এখেতৰ এই ভাষণৰ পিছতে ভিডিঅ'টো শেষ কৰিলোঁ সেই ঘোষণাৰে এয়া শুনকহি আমাৰ মাজত উপস্থিত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুই মুজা ডাঙৰীয়ানী ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া